আলোচনা কৰিবলৈ লৈছো অৰ্থাৎ আদি শক্তিৰ বিষয়ে। সেই আদি শক্তি যেহেতু প্ৰকৃতি দেৱী বুলি কয় আৰু তেওঁকেই দুৰ্গা বুলিও কোৱা যায়। আৰু সেই দুৰ্গা মাতাৰ পৃথিৱীত পূজাৰ প্ৰচলন আছে আৰু সেই প্ৰচলনৰ বাবে তেওঁ স্বৰ্গৰ পৰা মৰ্ত্যলৈ বছৰেকত এদিন আহে আৰু কেতিয়া আহে, যিদিনা মহালয়া বুলি কোৱা যায়। যেহেতু যোৱাকালি মহালয়া আছিল, সেইবাবে সেই দিনটোতেই দেৱী পৃথিৱীলৈ আহে। যেহেতু পৃথিৱীলৈ দেৱী যেতিয়া আহে, তেতিয়া সেই দিনটোৰ পৰাই তেওঁক ৰখা হয় আৰু তাৰ পিছদিনাৰ পৰাই পূজা আৰম্ভ হয়। তেওঁক আসনত উপস্থাপন কৰা হয়। উপস্থাপন কৰাৰ পিছৰ দিনৰ পৰাই তেওঁক পূজা কৰা হয়। আৰু দেৱী পূজা কেইদিন হয়, যাক নৱৰাত্ৰি পালন কৰা বুলি কয়, দেৱীক পূজা 9 দিন কৰা যায়। 9 দিন এই কাৰণেই কৰা যায়, যিহেতু তেওঁক 9টা ৰূপত পূজা কৰা যায়। এতিয়া তাৰ আগতে আমি এটা কথা জনা উচিত আছে। সেই কথাটো কি, দেৱী কি কাৰণে পুনৰ ৰূপ ধাৰণ কৰিবলগীয়া হ'ল, দেৱী ৰূপ ধাৰণ কৰিবলগীয়া হ'ল, দুৰ্গা ৰূপ। এই কথাটো আমি জানিবলগীয়া। যদিও সকলোৱে জানে, তথাপিতো আমি ব্যক্ত কৰিব বিচাৰিছোঁ। যেহেতু আদিতে কি আছিলে, সেই মহিষ নামৰ যিটো মহিষাসুৰ নামৰ দৈত্য, এই দৈত্যটো প্ৰকৃত ৰূপ আছিলে গন্ধৰ্ব। আৰু তেওঁ অভিশপ্ত হৈ তেওঁ দেৱতাসকলকো আৰু পৃথিৱীৰ মানুহবিলাকক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰি দিলে। আৰু এই আৰম্ভ কৰি দিয়াৰ বাবে যেহেতু তেওঁক এটা বৰ প্ৰদান কৰিছিলে, ব্ৰহ্মাদেৱে এটা বৰ প্ৰদান কৰিছিলে মহিষাসুৰক। মহিষ মানে মহ, অৰ্থাৎ তেওঁ কেইবাটাও ৰূপ ধাৰণ কৰিব পৰা মায়া শক্তি আছে সেই দৈত্যৰ। তেওঁ প্ৰকৃত ৰূপটো মহিষ অৰ্থাৎ মহ। আৰু সেই মহিষাসুৰে ব্ৰহ্মাক তুষ্ট কৰি বৰ লৈছিলে যে তেওঁ অমৰ হোৱাৰ আশা কৰিছিল, কিন্তু অমৰ হোৱাৰ আশা ব্ৰহ্মাদেৱী দিব নোৱাৰিলে, নোৱাৰো বুলি ক'লে। আৰু তেওঁ এটাই কথা ক'লে যে তুমি কেতিয়াও পুৰুষৰ হাতত মৃত্যু নোপোৱা, তোমাৰ মৃত্যু হ'ব প্ৰকৃতিৰ হাতত, অৰ্থাৎ নাৰীৰ হাতত মৃত্যু। তেতিয়া সেই অহংকাৰী দৈত্য মহিষাসুৰে ভাবিলে যে সেই বৰটোৱেই উপযুক্ত বৰ, যেহেতু মাইকী মানুহে
কি কৰিব পাৰিব? একো কৰিব নোৱাৰে। গতিকে এইটোৱেই উত্তম বৰ বুলি তেওঁ বাছি ল'লে। আৰু কোনো পুৰুষে স্বয়ং ভগৱান শিৱ ব্ৰহ্মা কোনেও সেই মহিষাসুৰক বধ কৰিব নোৱাৰে, যিহেতু এইটো বৰ লোৱা আছে। তাৰ বাবেই তেওঁ সকলো দেৱতাকে এফালৰ পৰা যুদ্ধ কৰি কৰি হৰুৱাই নিছে। আৰু শেষত কি কৰিলে? তেওঁৰ অত্যাচাৰত দেৱতাসকলে ব্ৰহ্মা বিষ্ণু মহেশৰ কাষ চাপিলে যে কি কৰা যাব এতিয়া, ইমানটো অত্যাচাৰ সহ্য কৰিব নোৱাৰি, কিমান দৈত্যৰ অত্যাচাৰ সহ্য কৰিছোঁ, গতিকে ইয়াৰো এটি উপায় দিয়ক। তেতিয়া ত্ৰিদেৱ গোট খালে আৰু সকলো দেৱতা লগ লাগিলে, আৰু লগ লাগি সকলোৱেই সেই দুৰ্গা মাতাক আহ্বান কৰিলে। যিহেতু ভগৱন্ত পুৰুষে জানে, ব্ৰহ্মাই জানে যে তেওঁ নাৰীৰ হাততহে মৃত্যু হ'ব, গতিকে সেই নাৰীগৰাকীও সাধাৰণ নাৰী হ'লে নোৱাৰিব, সতীৰ সকলো গুণৰ অধিকাৰী হ'ব লাগিব, তেতিয়াহে পাৰিব। তেতিয়া কি কৰিলে? সেই দৈত্যক বধ কৰিবৰ বাবে দুৰ্গা মাতাক আহ্বান কৰিলে, আৰু দুৰ্গা মাতা সৃষ্টি হ'ল, আৰু লগতে সকলো দেৱতা আৰু ত্ৰিদেৱ লগ লাগি তেওঁক অস্ত্ৰ প্ৰদান কৰিলে। শিৱই ত্ৰিশূল দিলে, বিষ্ণুৱে চক্ৰ দিলে, ব্ৰহ্মাই কমণ্ডলু দিলে, অক্ষমালা দিলে, বৰুণে শংখ দিলে, আকৌ অগ্নিয়ে সম্মা দিলে, বায়ুৱে ঢাল দিলে, বিশ্বকৰ্মাই কুঠাৰ দিলে। এনেকে দেৱতাসকলে, সকলো দেৱতাই এফালৰ পৰা দুৰ্গা মাতাক অস্ত্ৰ অৰ্থাৎ শক্তিবিলাক দান কৰিলে মহিষাসুৰক বধ কৰিবৰ বাবে। যিহেতু তেওঁলোকে নোৱাৰে কাৰণে, পুৰুষে নোৱাৰে কাৰণে কি কৰিলে? সেই শক্তিবিলাক, পুৰুষৰ শক্তিবিলাক নাৰীক অৰ্পণ কৰিলে। তাৰ পিছতে সেই মহিষাসুৰক বধ কৰিবৰ বাবেই সেই দুৰ্গা দেৱী সৃষ্টি হ'ল। আৰু তেতিয়াই বিষ্ণুৱে কৈছিল যে তোমাক পৃথিৱীত প্ৰচলন হ'ব, তোমাৰ পূজা হ'ব, আৰু তুমি কালি, চণ্ডা, ভদ্ৰা এনেকে বিভিন্ন ৰূপ ধৰি তুমি পৃথিৱীত পূজা খাব পাৰিবা। আৰু ঠিক তেনেধৰণেই সেই দুৰ্গা মাতা পৃথিৱীত ৰূপ ধাৰণ কৰিবলৈ ল'লে। তেওঁক 9টা ৰূপত পূজা কৰে, 9টা ৰূপত পূজা কৰা হয়, যিহেতু 9 গৰাকী তেওঁ ৰূপ ধাৰণ কৰে। সেই 9 গৰাকী ৰূপ ধাৰণ কৰাটোকে বা সেই 9 গৰাকীক পূজা কৰাটোকে নৱৰাত্ৰি বুলি কোৱা যায়। এতেকোতে সকলো শক্তি ঈশ্বৰৰ শক্তি, ঈশ্বৰৰ মায়া, ঈশ্বৰৰ লীলা। যিহেতু যিটো যাক যেনেধৰণে বধ কৰিব লাগে সেই ধৰণেহে তেওঁ লীলা কৰে। সকলো তেওঁৰ অধিকাৰতে আছে। তথাপিও যিটো স্ত্ৰী শক্তি বুলি কয়, অৰ্থাৎ নাৰী শক্তি বুলি কয়, এই শক্তিটো কিন্তু সৰ্বশক্তিমান বুলি কৈছে। অৰ্থাৎ সেই শক্তি
যাৰ গাত থাকে সেইজনেহে এজন ভকত হ'ব পাৰে বুলিও কোৱা গৈছে। অৰ্থাৎ প্ৰকৃতিৰ স্বৰূপ যদি কোনো এজন ভকতৰ নাথাকে তেতিয়াহ'লে সেইজন ভকত হ'ব নোৱাৰে। দয়া লাগিব, ক্ষমা লাগিব, সত্য লাগিব, সদাচাৰ লাগিব আৰু শৌচ লাগিব। এই সকলো গুণৰ অধিকাৰী হোৱাজনহে ভকত হয়। এতেকোতে সেই দুৰ্গা মাতাৰ 9টা ৰূপক 9 দিন পূজা কৰা হয়। ইয়াৰে পঞ্চম দিনা কুমাৰী পূজা কৰা হয়। আৰু এই দুৰ্গাৰ মূৰ্তি তৈয়াৰ কৰিবৰ বাবে যিসকল শিল্পী, এই শিল্পীসকলে বেশ্যা ঘৰৰ যিবিলাক বেশ্যা, কামত লিপ্ত হোৱা নাৰী, এওঁলোকৰ ঘৰৰ চোতালৰ যদি মাটি অকণ নানে তেতিয়াহ'লে সেই মূৰ্তি সম্পূৰ্ণ নহয়। অৰ্থাৎ কি কাৰণে নহয়, যিহেতু তাত ভদ্ৰ মানুহ কেতিয়াবা যায় আৰু ভদ্ৰ মানুহবিলাক গৈ যেতিয়া সেই বেশ্যাৰ ৰূপ দেখা পায় তেতিয়া সেই ভদ্ৰতাৰ যিবিলাক গুণ সেইবিলাক বাহিৰতে এৰি থৈ ভিতৰত সোমায়। সেইকাৰণে বেশ্যা ঘৰৰ চোতালৰ মাটিটো পবিত্ৰ। তাৰ বাবে সেই মাটিকণ লৈ মূৰ্তি তৈয়াৰ কৰিব লাগে। এয়াও প্ৰকৃতিৰেই ৰূপ। এতেকে এনেকে 9 দিন পূজা কৰা হৈছে দুৰ্গা দেৱী। এটা প্ৰথম পূজা তেওঁক কৰা যায় শৈলপুত্ৰী বুলি কৈছে, অৰ্থাৎ আলৈ বুলি কৈছে হিমৱান ৰজা, যাক হিমৱান বুলিয়েই কোৱা হয়। হিমৱান ৰজাৰ পত্নী শৈল, আৰু সেই শৈলৰ পুত্ৰীয়ে হৈছে দুৰ্গা। সেইকাৰণে কি বুলি কৈছে, পাৰ্বতী শৈলপুত্ৰী। সেইকাৰণে তেওঁক শৈলপুত্ৰী নামে জনা গৈছে, শৈলপুত্ৰী। আৰু শৈলপুত্ৰীকে প্ৰথম পূজা কৰা যায়। শৈলপুত্ৰীক পূজা এইকাৰণে কোৱা যায়, তেওঁক পূজা কৰিলে শক্তি লাভ হয়। দ্বিতীয়তে ব্ৰহ্মচাৰিণী ৰূপ ধাৰণ কৰে। দ্বিতীয় দিনা ব্ৰহ্মচাৰিণী পূজা কৰা হয়। আৰু ব্ৰহ্মচাৰিণী পূজা কৰিলে কি হয়, মোক্ষ লাভ হয়। ব্ৰহ্মচাৰিণীক যদি পূজা কৰে তেতিয়া মোক্ষ লাভ হয়। 3 নম্বৰতে অৰ্থাৎ দুৰ্গা মাতাৰ পূজা 1 নম্বৰ শাক্ত পূজা, অৰ্থাৎ শক্তিক পূজা কৰা হয়। শক্তিক পূজা কৰাৰ বাবে ইয়াত শাক্ত বুলি কৈছে। এই শাক্ত পূজাটো সকলো লোকে নকৰে। যিসকল বৈষ্ণৱ মাৰ্গৰ তেওঁলোকে বিষ্ণুক পূজা কৰে, শৈৱসকলে শিৱক পূজা কৰে, সৌৰসকলে সূৰ্যক পূজা কৰে। এনেকৈ আমাৰ 5টা থাল আছে। এতেকে শক্তিক পূজা কৰা সকল শাক্ত ধৰ্ম বুলি কোৱা হয়। এতিয়া ইয়াত কৈছে যে যিহেতু চন্দ্ৰঘণ্টা নামৰ দেৱীক পূজা কৰিলে যুদ্ধত জয়ী হয়, আৰু 4ৰ্থ দিনা কুশমুণ্ডা দেৱীক পূজা কৰিলে, কুশমুণ্ডা দেৱীক যদি পূজা কৰা যায় তেতিয়া আলোকিত হয়, অৰ্থাৎ জ্যোতিময় হয়, পোহৰ হয়।
আৰু স্কন্ধ মাতাক যদি পূজা কৰা হয়, স্কন্ধ মাতা, তেতিয়া শত্ৰু বিনাশ হয়। আৰু কাত্যায়নী দেৱীক যদি পূজা কৰা যায় তেতিয়া ভাল স্বামী লাভ কৰিব পাৰে। শুদ্ধ স্বামী যদি লাভ কৰিবলৈ বিচাৰে তেতিয়া কাত্যায়নী দেৱীক পূজা কৰিব লাগিব। আৰু 7 দিনৰ দিনা কালৰাত্ৰি দেৱীক পূজা কৰা হয়। আৰু এই কালৰাত্ৰি দেৱীক যদি পূজা কৰে তেতিয়া শত্ৰুৰ ভয় নাথাকে, ভয় ভাৱবিলাক নাশ হয়। আৰু 8 নম্বৰতে মহাগৌৰীক পূজা কৰিব লাগে। আৰু মহাগৌৰীক যদি পূজা কৰা হয় তেতিয়া মনে ভবা ফলবিলাক লাভ কৰিব পাৰে। 9 নম্বৰতে সিদ্ধি দেৱীক যদি পূজা কৰা হয়, 9 নম্বৰতে সিদ্ধি দেৱী। আৰু সিদ্ধি দেৱীক পূজা কৰিলে আপোনাৰ মনৰ পৰা যি বাঞ্ছিত কৰিছে সেই সিদ্ধি নিশ্চয় পূৰণ কৰে। এই 9 দিনত 9 গৰাকী দেৱী একেগৰাকী বিভিন্ন 9টা ৰূপ, এই 9টা ৰূপকে নৱৰাত্ৰি পালন কৰা বুলি কয়। আৰু 10 দিনৰ দিনা দশমী বুলি কোৱা হয়। 10 দিনত দশমী বুলি কোৱা হয়। কি দশমী বুলি কোৱা হয়? বিজয়া দশমী। অৰ্থাৎ পৃথিৱীৰ যি দুখ ক্লেশ, মানুহৰ মনৰ যি তাপ, ভকতসকলক ৰক্ষা কৰাৰ যি তেওঁ যিহেতু পৰিকল্পনা, এই সকলোবিলাক এই দেৱীয়ে পৃথিৱীলৈ আহি শেষ কৰি থৈ যায়। মনৰ কাৰবাৰ পূৰণ কৰে, কল্পনা পূৰণ কৰে। কাৰবাৰ যি যেনেকে যি ভাৱনাৰে পূজা কৰে সেই ভাৱনাৰে তেওঁলোকৰ শক্তিসমূহ লাভ কৰে। আৰু সেই 10 দিনৰ দিনাই, বিজয়া দশমীৰ দিনাই তেওঁ পুনৰ নিজৰ স্থানলৈ উভতি যায়। এতেকে দেৱীৰ 10খন দশভুজা বুলি কয়, 10খন হাত আছে। এই 10খন হাতেৰে তেওঁ বিভিন্ন অস্ত্ৰসমূহ দেৱতাসকলৰ পৰা লাভ কৰিছে। আৰু এই দেৱতাসকলৰ পৰা লাভ কৰি 9 দিন যুদ্ধ কৰিছে মহিষাসুৰৰ লগত। আৰু 9 দিন যুদ্ধ কৰি মহিষাসুৰক বধ কৰিছিলে। সেইকাৰণেই নৱৰাত্ৰি বুলি কোৱা হয় আৰু 9 দিন পালন কৰা হয়। এতেকে আমাৰ বৈষ্ণৱ মাৰ্গৰ যিসকল ব্যক্তি, আমি কিন্তু সকলোৰে মাতা হিচাপে দুৰ্গা মাতাই আমাৰ মাতা হয়। তথাপিও আমি যিহেতু বৈষ্ণৱ মাৰ্গৰ ব্যক্তি, সেইবাবে আমি বিষ্ণু পূজাৰ বাহিৰে, বিষ্ণুক ধ্যান ধাৰণা কৰাৰ বাহিৰে অন্যক আমি তেনেধৰণে ভাবি ল'ব নোৱাৰোঁ। কিন্তু এইটো অপৰিকল্পিত বুলি ক'ব নোৱাৰি, যিহেতু সেইগৰাকীও আমাৰেই মা। আৰু তেওঁ কোনো কাৰণত আমাৰ বিৰুদ্ধাচৰণ কৰা নাই। বিষ্ণুৰ ভক্তৰ বিৰুদ্ধাচৰণ দুৰ্গা মায়ে কোনোদিন কৰা নাই। কেৱল এইসকলক ৰক্ষাৰ অৰ্থেহে অসুৰক বিনাশ কৰিবৰ বাবে তেওঁক সৃষ্টি কৰা হৈছে। গতিকে আমি আপোনাসৱক পুনৰ শাৰদীয় দুৰ্গা মাৰ শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰিছোঁ। সকলো সুখত থাকক, জীৱনত শান্তি হওক, ৰোগী নহওক, বেমাৰ ব্যাধিৰ পৰা আঁতৰি থাকক,
সকলোৰে মংগল কামনা কৰি আমি আজি এই ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ।